সকলোলৈকে এয়া আমাৰ চৈদিয়া কলেজৰ পৰা আমাৰ নাৰ্চাৰীলৈ আহিছে দিনেশম নাৰ্চাৰী ৰিচাৰ্চ চেণ্টাৰত আমাৰ আহিছে ইণ্টাৰ্ণশ্বিপৰ কাৰণে এমাহ 24 ঘণ্টা ইণ্টাৰ্ণশ্বিপ আজি আমি লিচু কলম ধৰা আমি শিকাবলৈ গৈছোঁ ফলৰ কেনেকৈ কলম ধৰে অলৰেডি থিয়ৰী ক্লাছ হৈ গৈছে এতিয়া আমি প্ৰেক্টিকেল ইয়াত লিচু বহল কেঁচুৰ লিচু কেঁচুৰ চিলে ডাঙৰ জাতৰ লিচু আৰু এই লিচু আমি কলম কৰা দেখুৱাম ওচৰৰ পৰা দেখুৱাবলৈ অনুৰোধ কৰিছোঁ চিলেক্ট কৰি দামটো আমি কাটি ল'লোঁ 1 ইঞ্চি ভালকৈ এৰুৱাই ল'লোঁ কাটিংটো ফ'কাছ কৰিলোঁ মাটি চালখিনি হ'লে আমি যিখিনি চাল আছে চালখিনি চুচি দিলোঁ যিমান চাল আছে চব চাল লৈ এৰ তাৰপিছত হৰমন আমি ল'লোঁ হৰমন আমি 3 নম্বৰ হৰমন লগালোঁ হৰমন গুলি লৈছোঁ হৰমন দিছোঁ হৰমন দি পেলাই অকণমান সময় শুকাবলৈ দিব লাগে শুকাবলৈ দি পিনি ইয়াক লগাব লাগে মাটি দিব লাগে ইয়াৰ তলৰ লিচু যিজোপা ফল আমি কলম কৰিম সেই তাৰ তলৰ মাটি ল'লে হ'ল মাটি পানীৰ লগত এটা জোখত মিশ্ৰণটো বনাই ল'লে কেতিয়াও ভাবিব নালাগে গোবৰ দিব লাগিব বা অন্য কিবা কম্প'ষ্ট দি বনাব লাগিব সেইটো কথা নাই ইয়াতে কক'পিঠো দিব পাৰি কিন্তু আগতে তিয়াই থ'ব লাগে প্লাষ্টিকৰ ৰছী আমি এইকাৰণে এই ট্ৰেন্সপাৰেণ্ট প্লাষ্টিক দিছোঁ আগতে কলম কৰোঁতে বস্তা বা কাপোৰ এনেকুৱা বস্তু ইউজ কৰিছিলে তাহলে কোনোতে আজিকালি প্লাষ্টিক ইউজ কৰে বগা ইয়াতে তাপ পাব টেম্পাৰেচাৰ পোহৰো পাব ঠাণ্ডা পাই যাব কুচা কাঠি দি আমি ইয়াক এনেকৈ ৰাখি 45 ডেজত এই সম্পূৰ্ণ ৰুটিং আহি যাব 45 ডেজত ৰুটিং আহিব ৰুটিং অহাৰ লগে লগে ইয়াক আমি গছৰ পৰা অৰিজিনেল মাদাৰ প্লেণ্টৰ পৰা আমি পলি পটি এইটো এতিয়া তৈয়াৰ হৈ গ'ল এটা বছৰীয়াত এইটো এবাৰ ইয়াত ফল লাগিছিলে ইয়াত এটা বছৰীয়া এটা আৰু 45 ডেজত ই কলম আৰু মই এতিয়া সকলোকে অনুৰোধ জনাম তোমালোকে নিজে নিজে কলমবিলাক ধৰিবলৈ যাওঁ চবে নিজৰ নিজৰ জেগাত কটাই চুচাই চবে নিজে নিজে কামটো কৰা তো এতিয়া সকলোৱে এনেকৈ কলম কৰি আছে চবে নিজে নিজে কোনোবাই বান্ধিছে কোনোবাই ডাল কাটি চাল এৰুৱাইছে কোনোবাই হৰমন লগাইছে চবে বেলেগে বেলেগে হৈছে হৰমন লাগিছে অ'কে অ'কে ধুনীয়াকৈ বান্ধা অ'কে সুন্দৰ হৈছে মাটি আৰু লাগে সুন্দৰ এয়া হৈছে এতিয়া মাটি লগাব লাগিব হৈছে চালটো চুচি দিয়ে চাল চুচি দিয়ে গোটেই চালটো চুচি দিয়ে গোটেই চাল চুচি দিয়ে হৈছে তেনেকৈ গোটেই চালটো চুচি দিয়ে অ'কে ঠিক আছে সকলোৱে হৈছেনে হৈছে ঠিক আছে ঠিক আছে এয়াই হ'ল এনেকৈ লিচু কলম কৰে তো আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে শিকিছে ভৱিষ্যতৰ এনেকৈ কৃষক হ'ব এনেকৈ
কৃষক ফল মূল যোগান ধৰিব, সেয়ে আশা। ঠিক আছে, বহুত বহুত ধন্যবাদ।